কি সংকেত পালে বুজিব যে আপোনাৰ তাত শ্ৰীৰাম তথা হনুমানৰ কৃপা আছে? প্ৰথম কথাটো হ'ল হনুমানৰ চৰণলৈ যি ব্যক্তি যায় সেইজনক কোনো শক্তিয়ে অপকাৰ কৰিব নোৱাৰে। কলিযুগত হনুমানৰ ভক্তিৰ দ্বাৰাই সকলো দুখ সংকটৰ পৰা মুক্তি পাব বুলি উল্লেখ আছে। হনুমানে সদায় নিজৰ ভক্তক যিকোনো সংকটৰ পৰা ৰক্ষা কৰে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, যদি আপুনি ভগৱান বিশ্বাসী নহয় ভিডিঅ'টো স্কিপ কৰিব পাৰে। আৰু এটা সৰু অনুৰোধ, যদি আপুনি ফেচবুক চাই আছে চেনেলটো ফলো কৰি ল'ব আৰু যদি ইউটিউব চাই আছে সাবস্ক্ৰাইব কৰি ল'ব। কমেণ্টত জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব। এতিয়া জানো আহক কি সংকেত পালে বুজিব আপোনাৰ তাত শ্ৰীৰাম তথা হনুমানৰ কৃপা আছে। যদি যিকোনো সত্য উলিয়াই আনিবলৈ ভয় নকৰে আপুনি বুজিব আপোনাৰ লগত শ্ৰী হনুমানৰ কৃপা আছে। আৰু আপোনাক কোনো এই কাৰ্যত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। শ্ৰী হনুমান যাৰ ওপৰত প্ৰসন্ন হয় তেওঁ ভয়মুক্ত হৈ যিকোনো কৰ্মত আগবাঢ়িব পাৰে। যদি আপুনি সপোনত শ্ৰী হনুমান বা শ্ৰীৰামক দেখে বুজিব আপোনাৰ লগত শ্ৰী হনুমানৰ কৃপা আছে। যদি আপোনাৰ জীৱনত সফলতা আহে আৰু কোনো বাধাৰ সন্মুখীন হ'বলগীয়া নহয় তেতিয়া বুজিব শ্ৰীৰাম তথা হনুমানৰ কৃপা দৃষ্টিত হৈছে। যদি এনেকুৱা হৈছে নিৰ্ভীকভাৱে কাম কৰিব, কোনো বেমেজালিৰ সৃষ্টি নকৰিব কাৰণ নানা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। শনিদেৱৰ দুপ্ৰভাৱ তথা অন্য কোনো ধৰণৰ শনিদেৱৰ প্ৰভাৱ ব্যক্তিৰ ওপৰত নাথাকে তেতিয়াও বুজিব শ্ৰী হনুমান আপোনাৰ লগতে আছে। যদি আপুনি কেতিয়াও মিছা কথা নকয়, সকলোৰে লগত প্ৰেমভাৱে থাকে, কোনো লোকৰ লগত বিবাদত নাথাকে বুজিব আপোনাৰ লগত শ্ৰীৰাম তথা হনুমানৰ কৃপা আছে। আপোনাৰ হাতত যদি মংগল ৰেখা স্পষ্ট দেখা যায় বুজিব আপোনাক কেতিয়াও কোনোৱে অপকাৰ কৰিব নোৱাৰে কাৰণ আপোনাৰ ভক্তিত শ্ৰী হনুমান নিঃসন্দেহে প্ৰসন্ন হৈছে। কিন্তু আপুনি বেয়া কামবোৰৰ পৰা সদায় আঁতৰত থাকিব, নহ'লে আপোনাৰ তাত শনিদেৱতাৰ প্ৰভাৱ পৰিব। শেষত এটা কথা কওঁ, শ্ৰী হনুমান অতি সোনকালে প্ৰসন্ন হোৱা দেৱতা। আপুনি মনত স্বচ্ছ ভাৱ লৈ হনুমানক ভক্তি কৰক, অতি সোনকালে আপুনি ফল পাব আৰু সকলো দুখ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব। যদি আপুনি হনুমান ভক্ত নহয় এতিয়াৰ পৰাই হনুমানক স্মৰণ কৰক। কম দিনৰ ভিতৰত ভাল ফল পাব। পাৰিলে মঙ্গলবাৰে নিৰামিষ খাবলৈ চেষ্টা কৰিব, তেতিয়া হনুমান শীঘ্ৰেই প্ৰসন্ন হয়। ওপৰত উল্লেখিত সংকেতকেইটা যদি আপুনি পাইছে আপোনাৰ লগত নিশ্চয় আশীৰ্বাদ আছে শ্ৰী হনুমানৰ। আপুনি আগুৱাই যোৱাত কোনোৱে বাধা দিব নোৱাৰে। যদি ভিডিঅ'টি ভাল পালে নিশ্চয় জনাব, লাইক এটা কৰি কমেণ্টত আপোনাৰ মতামত জনাব।